তো গাইছ আজি আপোনালোকক দেখুৱাম তামোলপুৰত থকা বগামাটি পৰিৱেশটো ফাইনেলি আমি আহি পালোঁ। তো চাওক কি ধুনীয়া এটা পৰিৱেশ। বগামাটি জানেই ঠাইবোৰ মানে কি মাটিবোৰ বগা লগতে শিলবোৰ বগা বাবে বগামাটি বুলি কয় শুনিছোঁ। তো অলপ পানীত হাত ভৰি ধুই ল'লোঁ। তাৰপিছত ইয়াতে জাম আছে বনৰীয়া নে কি নাজানো নে মই ইমান সঠিককৈ নাজানো। জাম খালোঁ। তাৰপিছত ইয়াতে এটা বুদ্ধদেৱৰ মন্দিৰ আছে, এই মন্দিৰটো দৰ্শন কৰিলোঁ। আৰু লগতে গ্ৰাছলেণ্ড জানেই আপোনালোক ফেমাছ হয়, যদি আপোনালোক গুগলত চাই গমেই পাব। বহুত ধুনীয়া এটা পৰিৱেশ। গ্ৰাছলেণ্ডতো আহিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাওক। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। ভাবি আছিলোঁ মানে কি আগৰ পৰা ভাবি আছিলোঁ যেতিয়া স্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত আছিলোঁ যে বগামাটি কেতিয়াবালৈকে পিকনিক আহিম, সেনেকৈ আহিম ভাবি থাকোঁতে মানে অহাই নহ'ল। তো ফাইনেলি আজি গৈ আছোঁ স্কুটি লৈ, মই আৰু মোৰ লগৰ এজন। তো বগামাটিৰ কাষৰে হয়। তো বগামাটি চাম, বহুত দিনৰ পৰা শুনি আছিলোঁ, ফটোশ্বট দেখি আছিলোঁ। কেনেকৈ কি কৰিম গোটেইখিনি আজিৰ সময়খিনি এটা ভ্লগৰ জৰিয়তে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। বলক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। আছোঁ তামোলপুৰৰ বাঙালীপাৰা আছিল ন, বাঙালীপাৰা ঠাইখনত। তাৰপৰা অলপমান ভিতৰৰ পিনে আহিব লাগে বগামাটি। আমি গৈ আছোঁ স্কুটি লৈ, আৰু এজন লগ, আমি তিনিজনে যাম, দেখুৱাম বাৰু। তো গৈ আজি বগামাটিৰ পৰিৱেশ ধুনীয়াকৈ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু মন আছিল আহিম বুলি। ইয়াৰ আগৰবাৰ আহিছিলোঁ লগৰজনৰ ঘৰত, কিন্তু সেনেকৈ যোৱা নহ'ল বৰষুণৰ কাৰণে। আজি বৰষুণ কালি দি আছিল, কিন্তু আজি দিয়া নাই বৰ্তমান সময়টো। চাওক পৰিৱেশটো ভালেই হৈ আছে বাৰু। আৰু ইয়াতে এটা এইটো নদী নেকি? এইটো নদী মানে এনেকুৱা লাগে দেখিলে যে কি নলা যেন পায় আৰু। এই গুৱাহাটীত যে নলা থাকে ভৰলু নলা, এইটো নদী হয়, সৰু নদী। এনেকৈ বৈ গৈছে পূৰা। চাওক পূৰা ধাৰ আছে। অঁ তো এতিয়া কি কৰিম, তাৰ কাৰণে ৰখি আছোঁ লগৰজনৰ কাৰণে। আমি তিনিজনে যাম, গৈ পিনে আপোনালোকৰ মাজত ধুনীয়াকৈ দেখুৱাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। বতৰ বেয়া হৈ আছে গমেই পাই। এইকেইদিন বতৰ অলপমান ভাল হোৱা বাবে মোৰ লগৰজনে ক'লে যে বগামাটি যাম বুলি। আৰু মই ভাবিও আছিলোঁ বহুত দিন আগৰ পৰা যাম বুলি। তো ফাইনেলি সি আৰু মই গৈ আছোঁ। আৰু এতিয়া লগৰ তিনিজন যাম, আৰু এজন লগৰ আহিলে, তিনিজনে গৈ আছোঁ। আৰু চাওক মানে প্ৰাকৃতিক পৰিৱেশ যে মানে অসম যে প্ৰাকৃতিক পৰিৱেশৰ কাৰণে বা সৌন্দৰ্যতাৰ কাৰণে যে বহুত ফেমাছ, বা মানুহে ইয়াত আহি মেণ্টেলি ফিজিকেলি চিল কৰিব বিচাৰে, এইটো সঁচা। তো গাইজ গৈ আছোঁ আমি তিনিজনে লগৰ দুজনৰ লগত। তো আৰু 2-3 কিলোমিটাৰমান আছে। আহিম বুলি ভাবি আছিলোঁ। ফাইনেলি আজি মানে কি বাছত নাহি আৰু স্কুটিতে ভাগ্য মানে ফুলিল আৰু। তো আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে। তো এনেকৈ আমি আহি পালোঁ বগামাটি। চাওক ইয়াত লিখা আছে বগামাটি। গৈ আছোঁ। ইয়াত দুটা ৰাস্তা আছে, এটা মেইন গেটেৰে অলপ দূৰ হৈ যায়, সেইবাবে আমি আৰু অন্য এটা গেটেৰে যাবলৈ ওলাইছোঁ। মানে অলপমান শ্বৰ্ট হয় এই ৰাস্তাটোৰে। অলপ ৰাস্তাটো সৰু বাৰু, কাষেৰে জুৰি এটা বৈ গৈছে আৰু নেচাৰেল বিউটি চাওক। তো আমি মেইন গেটেৰে নগৈ বেলেগ এটা ৰাস্তাৰে গৈ আছোঁ। আৰু মিনিমাম 1 কিলোমিটাৰমান গ'লে আমি পাই যাম। আৰু চাওক ৰাস্তাটো ইমানেই সৰু, ইফালে জুৰি এটা বৈ গৈছে, ইফালে পাহাৰ। জানেই মানে পিকনিক প্লেচতো কমন সেই জুৰি এটা থাকে, লগতে পাহাৰ পৰ্বত এনেকৈ। আৰু বগামাটি মানে কি আৰু ফটোত আপোনালোকে গুগলত চালে গম পাব। আৰু ধুনীয়াকৈ গৈ আছোঁ, ৰাস্তাবোৰ বহুত সৰু। আৰু এইখন গাঁও হয়, গাঁওখনৰ নাম বগামাটিয়ে বুলি কৈছে ন। গাঁওখনৰ নাম বগামাটিয়ে হয়। বগামাটিয়ে হয়। গৈ আছোঁ। আজি লাখত পূৰা তো গাইছ আৰু বেছি দূৰ নাই পামেই। আৰু চাওকচোন ঠাইবোৰ, ইফালে জংঘল, ইফালে পাহাৰ, লগতে এনেকুৱা সৰু সৰু ৰাস্তা। মানে এনেকুৱা লাগিছে অৰুণাচলৰ ঠাইবোৰ যেন লাগে। ভ্লগত দেখিয়ে থাকোঁ, এই মনো অফিচিয়েল যোনটো মানে যোনজন ভ্লগাৰ আছে তেখেতৰ সেই চাই থাকোঁ। চেম মানে সেনেকুৱা ফিল আহিছে অৰুণাচল বা এনেকুৱা। আৰু এই পাহাৰখনৰ বেক চাইডে আছে ভূটান, মানে ভূটান চকীৰ পিনে ন। ভূটান চকী যে যোনটো পিকনিক প্লেচ আছে সেইটো মানে ভূটান বুলিয়ে কয় আৰু। তো চাওক আমি বাঙালীপাৰা চকৰ পৰা মানে মেইন চকৰ পৰা মিনিমাম 5-6-7 কিলোমিটাৰমান আহিলোঁ। আৰু এইটো জুৰিটো মই যে দেখুৱাই আছিলোঁ, চাওক কি ধুনীয়া লাগিছে। এতিয়া ধুনীয়াকৈ গৈ আছোঁ।
তামোলপুৰ ডিষ্ট্ৰিক্ট তামোলৰ কাৰণে ফেমাছ জানে আপোনালোকে লগতে আপোনালোকে বগামাটি যদি আহে ইয়াত জাম গছ লগতে বগৰী গছ চাওক লাইন বাই লাইন একদম বাগান টাইপ হৈ আছে বগৰী গছ আৰু সেই আৰু যোনটো পিকনিক স্পটত লোকেল দোকান থাকে লগতে আপোনালোকে বিচৰা মতে বস্তু কিছুমান পাব আৰু ইয়াতে ফাইনেলি আহি পালোঁ বগামাটিৰ মেইন পিকনিক প্লেচখিনি মই বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ ফাইনেলি আজি সেই ঠাইখনত আহি পালোঁ তো এনেকৈ আমি আহিলোঁ আৰু এইখিনি ধুনীয়া পাৰ্কিং প্লেচ আছে চাওক আৰু ইফালে বগা শিল বগা ঠাই পাহাৰ আৰু ফটোত দেখি আছিলোঁ ভিডিঅ'ত দেখি আছিলোঁ ফাইনেলি আৰু ইয়াত ধুনীয়াকৈ পাৰ্কিং কৰিম গাড়ীখন আৰু ইয়াত জিৰণি চৰা আছে তো মানে কাপোৰ ধুম বুলি গা ধুম বুলি কাপোৰ অনা নাছিলোঁ কিন্তু ধুব চেষ্টা কৰিম আৰু কি হয় চাওঁ বগামাটিৰ পিকনিক প্লেচৰ কাষতে এটা মন্দিৰ আছে বুদ্ধ মন্দিৰটোলৈকে আমি খোজকাঢ়ি প্ৰথমতে যাম বুদ্ধদেৱৰ মন্দিৰটোলৈকে যাম তাৰ আগে মানে কেইটামান কথা মই আগৰ পৰা এনে ভ্লগবোৰত চাইছিলোঁ বা গম পাইছিলোঁ আজি মই কনফাৰ্ম হ'ম আৰু লগৰ কেইজনৰ পৰা তো শুনামতে অসমৰ আটাইতকৈ ডাঙৰ জিপ লাইনটো বগামাটিতে আছে মই ওচৰতে আছোঁ পুৰা মই দেখুৱাই দিছোঁ এই যোনটো জিপ লাইন আছে এইটো হ'ল অসমৰ ভিতৰত আটাইতকৈ দীঘল আৰু এতিয়া বৰ্তমান চলা নাই চাগে যদি চলি আছে তেনেহ'লে উঠিবলৈ চেষ্টা কৰিম এনেকৈ আপ ডাউন কৰিবলৈ চেষ্টা কৰিম তো মোৰ লগত এজন ফ্ৰেণ্ড আছে নামটো বলোৰামে এই বিষয়ে মানে ভালদৰে অলপ বুজাই দিব যিহেতু মই ইয়াৰ লোকেল নহয় তো বুজাব মই নোৱাৰিম কিন্তু সি যিহেতু আগৰ পৰাই যেনে সৰুৰ পৰা এইবোৰ জানি আহিছে তো বলোৰাম অলপ কৈ দিয়া মানে ইয়াৰ যিখিনি মূল কথা আছে হাই ফ্ৰেণ্ডছ বগামাটি আমাৰ স্থানীয় ঠাই হয় সকলোৱে জানে যে বগামাটি অসমৰ ভিতৰতেই এখন সবাতোকৈ জনপ্ৰিয় মানে বনভোজস্থলী গতিকে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ইয়াত সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বগামাটি এখন ৰম্যভূমি ঠাই ইয়াতে অসমৰ আমাৰ কাপোৰদাই কৈছে অলৰেডি অসমৰ আটাইতকৈ দীঘল জিপ লাইনডাল আছে লগতে এইটো দেখা দিয়া লগতে পাহাৰৰ অকণমান কিছু নিলগতে আমাৰ ইণ্ডিয়ান ভূটান বৰ্ডাৰ আছে আৰু লগতে ইয়াত পাহাৰত দুটা তিনিটামান গুহাও আছে সুন্দৰ ঠাই আৰু ইয়াতে বিশেষকৈ জলসিঞ্চন বিভাগটো ইয়াত বগামাটিতে গঠিত ইয়াতে বিভিন্ন মানে নৈ উপনৈৰ জলসিঞ্চন বিভাগসমূহ ইয়াৰ পৰা ফালৰি কাটিছে বিভিন্ন নৈ উপনৈসমূহ মানুহে ইয়াতে বান্ধ দিব আহে মই ক'বলগীয়া এইখিনি আৰু বুদ্ধদেৱৰ মন্দিৰটো ওপৰত আছে বুদ্ধদেৱৰ মন্দিৰটো এতিয়া বুদ্ধদেৱৰ মন্দিৰত অলমষ্ট 208টা চিৰি আছে মানে যোনটো বুদ্ধদেৱৰ মন্দিৰ আছে সেইটো 208টা চিৰি আছে 208টা অলপমান বেছি নাই 208টা ফিক্স 210টা অলমষ্ট মানে 210টা দুটা মানে বেছিকৈ ধৰিব পাৰি আৰু তো প্ৰথমতে আমি ভাবিছোঁ কি বুদ্ধদেৱৰ মন্দিৰটোলৈকে যাম তাৰপিছত মই যিখিনি মানে টপিক ক'লোঁ আমি সেইখিনি লাহে লাহে মানে ভালদৰে দেখুৱাম আৰু চাই থাকোঁ ফেমাছ পিকনিক প্লেচ মানে ক'লেই মোৰ লগৰ বলোৰামে যিখিনি ক'ব লগা আছে ইয়াৰে তাৰপিছত ইয়াতে কি আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ গান হওক চিনেমাৰ ক্ষেত্ৰত হওক বা বহুতকেইটা মানে গান ভিডিঅ'ৰ এনেকুৱা শ্বুটো কৰিছে আৰু লগতে চাওক পৰিৱেশটো ইমান ধুনীয়া মই ভাবিছোঁ কি গা ধুম বুলি যেনেকৈ নহওক তো এনেকৈ বৈ আহিছে এনেকৈ গৈছে পূৰা সম্পূৰ্ণ আৰু ইয়াত এইটো ভাগি যোৱা যেন পালোঁ এই যোনটো জলসিঞ্চনৰ সেই আছে চুইচ গেট বুলি কয় আই থিংক আৰু ইফালে চাওক আই থিংক ৰিজৰ্ট টাইপৰো আছে সেইবোৰ কি ৰিজৰ্ট নেকি সেইবোৰ ৰিজৰ্ট থাকিব পাৰে তো ৰিজৰ্টৰ ব্যৱস্থা আছে আপোনালোকে যদি ভাবে যে কি বগামাটিত আহি থাকিম বুলি যদি ভাবে তেনেহ'লে ইয়াত ধুনীয়াকৈ ষ্টে কৰিব পাৰে মই কিমান কি নাজানো বাৰু আপোনালোকে আহি ইয়াত বা সুধি ল'ব পাৰে আৰু তুমি যে কৈছিলা মানে বৰপেটাৰ ফালৰ পৰা কিবা তুমি আহোঁতে এইফালে নাগৰিজুলিৰ পৰা ৰাস্তাটো দেখা পাইছিলা সেইটো পাৰে যাব পাৰি মানে সেইফালে ডাইৰেক্ট পায় আৰু মইতো কৈছিলোঁ নলবাৰী বৰপেটা চাইড বাৰটা চাৰ্লি হয় নাই সিহঁতে সেইটো লাইনেৰে আহে গম পাইছোঁ তাতে লিখা আছে না নাগৰিজুলি যোনখন সেই আছে চাহ বাগান আছে তাৰ পৰা সেনেকৈ ডাইৰেক্ট আহিলে আপোনালোকে সিপাৰে যায় ডাইৰেক্ট ইয়াত মানে ৰিজৰ্টখন ফাৰ্ষ্ট পাব তাৰপিছত এইটো পাৰ আমি যিহেতু বাঙালীপাৰা সিফালৰ পৰা আহিছোঁ তো সেনেকুৱা আৰু লগতে এইফালে ভূটান বৰ্ডাৰ হয় তো যাম যাব লাগিব এইফালে গুৱাহাটী আছে আপোনাৰ জুম কৰাই দিলে সিমান এনেকুৱাকৈ দেখা নাপাব আমি গৈ পিনে দেখুৱাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো চাই থাকিলে মজা পাব কিন্তু তো গাইছে আপোনালোকে বগামাটিত আহিলে আৰু এটা লাভ হ'ব চাই ইয়াত জাম লাগি আছে যোনটো কলা যাম আৰু মই দেখুৱাই আছোঁ এতিয়া পাৰি কিনে খাই এইটো বনৰীয়া হ'ব চাগে হয় বনৰীয়া মানে আৰু পাম তেতিয়া যাম পাৰিম শংকৰে দেখুৱাই দিলে এয়া চাওক
আৰু আছে ওপৰত নালাগে বাৰু হ'ব আৰু আছে আমাৰ হৈ যাব এইখিনিয়ে খাম ওপৰত আছে আৰু বেছিকৈ ছিঙি থাকিলে বেয়া পাব পাৰে ওচৰৰ মানুহ কোনোবা দেখিলে লোকেল মানুহে তো এই বিজনেছৰ কাৰণে কৰিব পাৰে তো চাওক মানে সৰু আৰু ইমান ডাঙৰো নহয় এটা খাই চাওঁ আৰু এনে খাব পাৰি চাগে অঁ পাৰে ভাল লাগিছে ন এই পিকনিক প্লেচত লোকেল দোকান থাকে দোকান হওক বা ছিজনত আপোনালোকে কমলা বেছিকৈ পায় তো ইয়াতো যেনেকুৱাকৈ ভূটান চকীৰ মই দেখুৱাইছোঁ ব্লগ দুবাৰেই গৈছিলোঁ লগতে যিবোৰ পিকনিকবিলাক কমন যে এনেকুৱা লগতে সেই থাকে লোকেল দোকান কিছুমান থাকেই পাৰ্কিঙৰ কাষতেই আৰু মই কৈ আছিলোঁ আপোনালোকক বুদ্ধদেৱৰ মন্দিৰটো যাম বুলি এতিয়া যাম আৰু আমি কি কৰিলোঁ প্ৰথমতে ইফালৰ পৰা ফটোজ ভিডিঅ'ছ এনেকৈ চাই আহিলোঁ আৰু জামু খাই আহিলোঁ এতিয়া চিৰিয়াখন তামোলখন মোৰ খুবেই প্ৰিয় সেইকাৰণে তামোল এখন খাব মন যায় খাই লওঁ আৰু মুখখনো বেয়া লাগে বেলেগ বস্তু সেনেকৈ খোৱা নাযায় যিহেতু এতিয়া গৈ আছোঁ 208টা চিৰি বগাই বুদ্ধদেৱ মন্দিৰলৈ তো চাওক ইয়াত জামৰ গছ আছে আৰু ওপৰৰ পৰা চিনাৰীটো ইমানেই ধুনীয়া কি ক'ম হেভেন আহিব বুদ্ধদেৱৰ মন্দিৰটোলৈকে গৈ আছোঁ 208টা চিৰি বগাবলৈকে আমি প্ৰায় 150মানটা চিৰি বগাই আহিলোঁ মই যে কৈছিলোঁ ৰিজৰ্টখন এইখন চাওকচোন ভিউটো ইমান ধুনীয়া ওপৰৰ পৰা জামৰ গছো আছে লগতে এইটো চিৰি কি ধুনীয়া লাগিছে অ' মাই গড তো আমি একদম ফাইনেলি আহি পালোঁ 208টা চিৰি বগাই এইটো লাষ্ট তাৰপিছত চাওক কি ধুনীয়া লাগিছে ঠাইখিনি তো এই মন্দিৰটো অলপ আগতে বুদ্ধদেৱৰ মন্দিৰটো তো এই ৰাস্তাটো চাওক মই গৈছিলোঁ বোকাখাটৰ এটা মন্দিৰত গৈছিলোঁ জৰাখণ্ড পথ বুলি যে এটা কাহিনী আছে ভীম আৰু কাৰ আছিল পাহৰি গ'লোঁ অঁ সেই জৰাখণ্ড মন্দিৰটোত গৈছিলোঁ বোকাখাটৰ ছেম এনেকুৱা ওপৰত মানে উঠিব লাগে ছেম এতিয়া পামে আৰু আধা মানে কি অলপমান দূৰ তো ওপৰত যাব পাৰিম চাগে ন ওপৰত যাব পাৰিম এবাৰ দেখুৱাই দিছোঁ তো চাওক এইটো হ'ল বুদ্ধদেৱৰ মন্দিৰ মই আগৰ পৰা দেখুৱাই দিম এইটোৱে বুদ্ধদেৱৰ মন্দিৰ বুদ্ধদেৱ 208টা চিৰি বগাই আহি দৰ্শন কৰিলোঁ বুদ্ধদেৱৰ মন্দিৰটো এতিয়া আমি তললৈকে যাম আজি ক'লে বগামাটি পিকনিক প্লেচ বুলি ক'লে গুগলত হওক বা ইউটিউবত হওক এটা চিন মানে বিশেষকৈ দেখা পোৱা যায় মই কিন্তু এইটো কথা জনা নাছিলোঁ মই পাহৰিয়ে গৈছিলোঁ তাৰপিছত লগৰ কেইজনে লৈ আহি আপোনালোকক দেখুৱাম এতিয়া তো কি ক'ম আৰু মানে ইয়াৰ পৰা চালে এনেকুৱা লাগে যে হেভেন মানে স্বৰ্গ যেনেকুৱা মানে ভাবে আৰু ন এনেকুৱা এখন হ'ব তো সেনেকুৱা টাইপৰ মানে ফিল হৈছে কি ক'ম আৰু যে হঠাতে প্লেন কৰি এনেকুৱা এখন ঠাই দেখা পাইছোঁ তাৰ কাৰণে সঁচা ৰিয়েলি মানে হেভি ফিল কৰিছোঁ তো 3, 2, 1 গো আপোনালোকক দেখুৱাইছোঁ সেই চিনাৰীটো চাওক আপোনালোকে গুগলত বা ভ্লগত দেখি থকা চিনাৰীটো ইয়াৰ পৰা এনেকৈ ফটো বহুত কেইখন আছে মই মাৰিম বাৰু কেইখনমান তো চাওক তো বলৰাম ফটো মাৰি আছা কেনেকুৱা লাগিছে মই শুনা মই এই ঠাইখনৰ কথা জানো ফটো চটো দেখি আছিলোঁ কিন্তু হঠাতে দেখা পাই মই মানে ভাল লাগিছে আৰু ধন্যবাদ তাৰ বাবে কৈ দিয়া অলপ এয়া সকলোৱে জানে এয়া আমাৰ হৈছে বগামাটি এখন সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন অতিকৈ অসমৰ জনপ্ৰিয় ঠাই আৰু বিশেষকৈ স্পেচিয়েলি এই পাহাৰৰ ওপৰৰ পৰা ধুনীয়াকৈ তলৰ দৃশ্যনি দেখিবলৈ খুবেই সুন্দৰ লগতে কিছু নিলগত থকা ইয়াৰ বগামাটি নামটোৰ বৈশিষ্ট্য আছে আচলতে পাহাৰৰ মাটিবিলাক আৰু এইবিলাক মাটি বগা কাৰণেই একচুৱেলি মানে মাটিটো বগা ঠাইটোৰ নাম মানে বগামাটি বেলেগ আৰু কাৰণ নাই আৰু সেইটো কাৰণে তো আপোনালোকে দেখিছে নিশ্চয় চাওক ওপৰৰ পৰা দেখিলে পূৰা বগা বগা লাগে আৰু এই চিনটোৰ কথা মই সঁচাই চাব মন আছিল চাব মন আছিল কিন্তু চালোঁ আৰু মই ভাবিছিলোঁ তাড়াতাড়ি যাওঁ আৰু ই লৈ আহিলে ভাল লাগিল শংকৰ কেনেকুৱা লাগিছে মজা ইয়াৰ লগত মোৰ এটা ঘৰুৱা ৰিষ্টা আছে দেই মই লাহে লাহে জনাম বাৰু তো গাইছে আৰু যে ফটো কেইটামান উঠোঁ ৰিলো বনাওঁ ৰিল মানে কি আৰু এনেই ভিডিঅ'ৰ ইয়াতো নেটৱৰ্ক নাপায় নেটৱৰ্কৰ অলপ প্ৰব্লেম হয় আৰু লগতে এই চিনটো চাওঁ এই ভিউজটো এনেকৈ লাগে কবৰস্থান যেন লাগে আপোনালোকে ফিল কৰকচোন অলপ কবৰস্থান যেন লাগে সঁচা বহুত ধুনীয়া ঠাই আৰু কবৰস্থান যেনে লাগে ইয়াত মানে কবৰ দিয়া কিন্তু এইবোৰ বহা ৰেষ্ট পাৰ্কিং চৰি এইটো ৰেষ্ট টাইপৰ ঠাই আৰু ৰেষ্ট ল'ব পাৰে তো চাওক আৰু এবাৰ মই ওচৰলৈকে এই বেৰাখন পাৰ হ'ব পাৰি বাৰু এখন বেৰ পাৰ হৈ পিনে আৰু ভয়ানক চাওক অলপমান যদি গৰাখহনীয়া হৈ যায় ন একদম তলত গৈ মৰাৰো চান্স থাকিব আৰু চাওক কি একদম ভয়ানক ঠাই তো চাওক তো চাই বহুতে ভাল লাগিছে আজিৰ দিনটো বিশেষ হৈ ৰ'ব
তো এতিয়া আৰু ওপৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ এই এইখন ৰিজৰ্টখন আমি তাৰ পৰা আহিছোঁ তাতে ভিডিঅ' চিডিঅ' বনাই আহিছোঁ আৰু গুৱাহাটী সিফালে আছে তো আমি এনেকৈ যাই পিনে আই থিংক গা ধুম নুধুলে আৰু ডাইৰেক্ট যাম আৰু তো এয়াই যোনটো মেইন ভিউ সেইটো আপোনালোকক দেখুৱালোঁ সঁচাই মানে বহুত ভাল লাগিল মই মানে পাহৰিয়ে গৈছিলোঁ বগামাটিৰ যে মেইন ঠাই আগতে যেতিয়া ক্লাছ 10, 9, 8ত থাকোঁ বা পিকনিক আহিব মন যায় বগামাটি গ'লেও যেতিয়া মানে ভিডিঅ' আমি যেতিয়া ডিছকাছ কৰোঁ তেতিয়া ফটোখন সেইখনেই আহে তো মই ফটো মাৰিছোঁ মোৰ যদি ইনষ্টাত আছে পাপু প্ৰিয়ম বা ফেচবুকত যদি আছে চেনেল পেজ পাপু প্ৰিয়ম লাইভ বা পাপু প্ৰিয়ম ঠাকুৰে বুলি এটা একাউণ্ট আছে গোটেইখিনি মই আপলোড কৰিম বাৰু চাব আপোনালোকে সঁচাই বহুত ভাল লাগে ধন্যবাদ বলোৰাম আৰু শংকৰ অশেষ ধন্যবাদ তো সেয়া আৰু এনেই অহা নগ'লে হয় তো সিহঁতৰ কাৰণে হোৱা গৈছে এতিয়া আৰু আমি গা ধুম বুলি ভাবিছোঁ কিন্তু দেৰি হ'ল এতিয়া 2:30 বাজি গ'ল তো নুধো দেৰি হৈ যাব আৰু কামো আছে অলপ নিজৰ পাৰ্চনেল তো এতিয়া কি কৰিম গা নুধো কেতিয়াবালৈকে আহিলে ধুম বাৰু বা চাওঁ আৰু নেক্সট কেতিয়াবা আহিলে ধুম নে কি বলোৰাম এতিয়া টাইম নহ'ব আৰু গুচি যাওঁ গা ধুলে আৰু 4টামান বাজিব নেক্সট যেতিয়া আহিম ডাইৰেক্ট আমি প্লেন কৰি ৰাতিপুৱা সোনকালতে আহি যাম তেতিয়া আমি ফাৰ্ষ্ট গা ধুম তাৰপিছত ঘূৰিম তেতিয়া আশাটো পূৰণ হ'ব হয় এতিয়া আৰু ধুনীয়াকৈ গৈ আছোঁ চাই থাকক সৰুৰ পৰা ক্লাছ 7, 8, 9, 10ৰ পৰা এনেকৈ ভাবি থাকোঁতে হঠাতে চাব পাৰিলোঁ এইটো বহুতেই ভাল লাগিল বগামাটি বুলি মানে শুনি আছিলোঁ দেখি আছিলোঁ ফাইনেলি আজি কমপ্লিট হ'ল দেখা আৰু গা ধোৱাটো নহ'ল বাৰু কেতিয়াবালৈকে আহিলে আপোনাক দেখুৱাম মই গাও ধুম তো এতিয়া গাড়ীখন ইয়াত পাৰ্কিং কৰিছিলোঁ পাৰ্কিঙৰ সেই আছে আৰু লগতে চব দোকান চোকান এনেকৈ আছে বাৰু বৰফ চৰফো আহিছে তো গাইছ আৰু ক'ব লগা নাই আৰু বা দেখুৱাব লগা সেনেকৈ নাই একে হৈ ঠাইবোৰ আপোনালোকে আহিব নিশ্চয় ভাল পাব তামোলপুৰ বাঙালীপাৰাৰ পৰা অলপমান ভিতৰলৈকে সোমাই আহিলে পায় আপোনালোকে জানেই নে গুগল মেপ ইউজ কৰিলেও পাই যাব তো গাইছ আজিলৈ মোৰ ব্লগটো মানে যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেলেগতো টিপি দিব তো গাইছ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই ফ্ৰম বগামাটি তো গাইছ বগামাটি পিকনিক স্পটৰ পৰা প্ৰায় 5-6 কিলোমিটাৰমান আঁতৰত আহিলে আপোনালোকে এখন ঠাই পাব মানে ফেমাছ হয় গ্ৰাছলেণ্ড বুলি গ্ৰাছ মানে জানে ঘাঁহৰ মানে লেণ্ড মানে এই চাওক পথাৰ টাইপ আৰু ঘাঁহৰ তো ধুনীয়া আৰু ইয়াত এখন ৰিজৰ্টো আছে আপোনালোকে ইয়াত ষ্টে কৰিব পাৰে চাগে আই থিংক ইমান নাজানো লগতে ৰিজৰ্ট আৰু লগতে ৰাস্তাটো চাওক আমি এনেকৈ বগামাটি ইফালে আছে বগামাটিৰ পৰা এনেকৈ আহিছোঁ ইয়াতে পাৰ্কিং আছে আমি গাড়ীখন আগত লৈ যাম বাৰু তো আৰু চাওক গৰাখহনীয়াৰ কাৰণে কেনেকুৱা ৰাস্তা হৈছে আৰু যদি অলপমান হয় এই ৰাস্তাটো মানে এইটো সেয়ে আৰু এইটো কি বুলি কয় চুইচ গেট ভাঙি যোৱাৰো চান্স আছে আৰু চাওক এইটো নদীটো ডাঙৰ হৈ গৈ আছে এতিয়া সৰু হৈ আছিল এনেকৈ আহি এতিয়া হৈ গৈছে বলৰমাপুৰে একদম ভৰি ধুব গৈছে নে কি কৰিছে আৰু এই শংকৰ তো সঁচাই বহুত ভাল লাগিছে গ্ৰাছলেণ্ড মানে ঘাঁহৰ মানে লেণ্ড আৰু তো গাইজ সেই আৰু এবাৰ দেখুৱাম যিহেতু ইনক্লুড কৰি দিলোঁ বগামাটিৰ ব্লগৰ লগত আৰু কেতিয়াবা বা আহিব পাৰোঁ আৰু লগতে এইটো পিকনিকো খাব পাৰে খানাও খাই আছে আৰু মানুহ বহুত আহিছে সঁচাই বহুত ধুনীয়া লাগিছে আৰু এতিয়া কি হৈছে এনেই সেউজীয়া হয় কিন্তু এতিয়া হালধীয়া টাইপ হৈছে ৰ'দ দি আছে ন বহুত গৰমৰ কাৰণে মানে অলপ মানে শুকান টাইপৰ হৈ গৈছে মই দেখুৱাম অলপ আগত গৈ চাই থাকক আৰু চাওক গ্ৰাছলেণ্ডত অলপ টাইম ৰখিলোঁ ফটো উঠিলোঁ ৰিলো বনালোঁ ৰিল মানে এনে ভিডিঅ' বনাইছোঁ জাষ্ট গান লগাই আপলোড কৰি দিম তো আপোনালোকে মোৰ স্ক্ৰীণত দেখা পাইছে পাপু প্ৰিয়ম যোনটো মোৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে লগতে পাপু প্ৰিয়ম লাইভ ফেচবুক পেজ ফেচবুকে একচুৱেলি মোৰ এটা একাউণ্ট আছে পাপু প্ৰিয়ম ঠাকুৰীয়া সেইটো মানে ফ'ল' কৰিব পাৰে ফ্ৰেণ্ড ৰিকুৱেষ্টো পঠাব পাৰে লগতে পাপু প্ৰিয়ম লাইভ পাপু প্ৰিয়ম বুলি দুটা ফেচবুক পেজ আছে লগতে পাপু প্ৰিয়ম বুলি ইনষ্টাগ্ৰাম আছে গোটেইকেইটাত ফ'ল' কৰিব তো আপলোড কৰিম ফটোজবোৰ
তো এই আৰু গাছলেণ্ড মানে কি আৰু বনৰ এটা লেণ্ড আৰু পথাৰ টাইপ আপোনালোকক দেখুৱালোৱে তো আৰু বেলেগ দেখুৱাব লগা নাই কাষেৰে বগামাটি নদীটো বৈ গৈছে আৰু এনেকৈ মানুহ বহুত আহি এয়ে চাওক লেণ্ড এতিয়া অলপ মানে হালধীয়া টাইপ হৈ আছে মানে ৰ'দ বেছি দিয়া মানে শুকান টাইপৰ হৈ আছে আৰু সেউজীয়া হ'লেতো আৰু বেছি ভাল লাগিব তো সেয়াই আৰু দেখিব লগা নাই এতিয়া ডাইৰেক্ট আৰু যাব লাগিব ৰিটাৰ্ণ